নমস্কাৰ বন্ধুসকল, ভিজ্ঞাচী গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, বাৰিষা ছাগলী পালকসকলক এটা ডাঙৰ সমস্যাই দেখা দিয়ে। সেইটো হৈছে ছাগলীখিনিক পেট ভৰাই খাদ্য যোগান ধৰা। কাৰণ বাৰিষা আমাৰ চাৰিওপিনে ধান খেতি থাকে আৰু বৰষুণ হৈ থাকে, জেগাই জেগাই বানপানীও হয়, যাৰ ফলত আমি ছাগলীখিনি বাহিৰত এৰালো দিব নোৱাৰোঁ আৰু আমি বাহিৰত চৰাবলৈ নিব নোৱাৰোঁ, আৰু যাৰ ফলতে আমাৰ ছাগলীখিনি ক্ষীণাই যায়। গতিকে বাৰিষা ঘাঁহৰ অভাৱ কেনেকৈ পূৰাব পাৰোঁ সেই বিষয়তে এই ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকন দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। বন্ধু-বান্ধৱীসকল, যদি আমাৰ অকণমান ওখ মাটি থাকে তেতিয়া আমি সেই ওখ মাটিখিনিত আমি বিভিন্ন ধৰণৰ ঘাঁহৰ খেতি কৰি ল'ব পাৰোঁ। আমি সেই মাটিখিনিত আমি বাজৰা খেতিটো কৰিব পাৰোঁ। সেইটো আপুনি বাৰিষাৰ আগে আগে কৰি ল'লে তেতিয়া বাৰিষাত সুবিধা হয়, আৰু সেই বাজৰা ঘাঁহটো উৎপাদন খুব ভাল হয়, আৰু সেইটো ছাগলীয়েও খায়, গৰুৱেও খায়। আৰু সেই ঘাঁহৰ গুটিটো আপোনালোকে গুটিৰ দোকানত কিনিবলৈ পাব। যিবিলাক দোকানত গুটি বিক্ৰী কৰে তাতে আপুনি কিনিবলৈ পাব। সেই গুটিটো আনি পেলাই আপুনি আগতীয়াকৈ খেতিটো কৰিলে তেতিয়া আপোনাৰ বাৰিষাৰ সেই সমস্যা নহয়। আৰু এটা আছে, আপুনি মাকৈ খেতিটো কৰিব পাৰে, যিটো গোমধান, সেই খেতিটো কৰি ল'ব পাৰে। সেইটো গুটিও আপুনি গুটিৰ দোকানত কিনিবলৈ পাব। তাৰপিছতে আপোনালোকে বিভিন্ন ধৰণৰ নেপিয়াৰ খেতি কৰিব পাৰে। নেপিয়াৰ খেতিটো এবাৰ লগালে বহু বছৰ আপোনালোকে তাৰ পৰা প্ৰডাকশ্যন পাই থাকিব আৰু ছাগলীক খুৱাব পাৰিব। কিন্তু নেপিয়াৰৰ যিটো খেতি, সেইটোৰ কাৰণে আপুনি কলম নিব লাগিব। কলম আনি পেলাই আপুনি সেই খেতিটো কৰিব লাগিব, তেতিয়া আপোনালোকৰ বাৰিষা ঘাঁহৰ সমস্যা নাহে। কিন্তু যিসকলৰ তেনেকুৱা ওখ মাটিৰ সুবিধা নাথাকে সেইসকলে কি কৰিব? সেইসকলতো ছাগলী পালন কৰি আছে, গতিকে সেই ছাগলীখিনিকো পেট ভৰাব লাগিব। গতিকে সেইসকলে বিভিন্ন ভুচা আনি পেলাই জমা কৰি থ'ব পাৰে, যেনে ঘেঁহুৰ ভুচা। সেইটো আপোনালোকে ধৰক ফাগুন মানতে বিচাৰিব লাগিব। ফাগুন চ'তত আপোনালোকে যদি ঘেঁহুৰ ভুচাটো বিচাৰে তেতিয়াহ'লে আপোনালোকে পাই যাব। সেই ঘেঁহুৰ ভুচাটো ছাগলীয়ে খুব খায় আৰু ছাগলীৰ পেট ভৰাবলৈও ভাল, আৰু তাত ভিটামিনৰ পৰিমাণো আছে। গতিকে আপোনালোকে ঘেঁহুৰ ভুচাটো আনি পেলাই যদি জমা কৰি থয় তেতিয়া আপোনালোকে বাৰিষা ধুনীয়াকৈ খুৱাব পাৰিব। আৰু এটা আছে আপোনাৰ যিটো মচুমাহৰ ভুচা, সেইটো আপোনালোকে আনিব পাৰে, কিন্তু সেইটো অলপ বিচাৰিব লাগিব, কিন্তু পোৱাটো পাব বিচাৰিলে। তাৰপিছত আপোনালোকে মাটিমাহৰ ভুচাটো আনিব পাৰে। মাটিমাহটো গুটিটো উলিওৱাৰ পিছত যিটো ভুচা ওলায়, সেই ভুচাটো আপোনালোকে আনি পেলাই থ'ব পাৰে। তাৰপিছতে মটৰ মাহৰ ভুচাটো আনিব পাৰে। মটৰ খেতিটো যেতিয়া কৰে, সেই মটৰ গুটিটো উলিয়াই দিয়াৰ পিছত যেতিয়া গছবোৰ মৰি যায়, তাৰ সেই গছবিলাক আনি পেলাই আপোনালোকে ধুনীয়াকৈ বস্তাত ভৰাই পেলাই শুকান জেগাত ধুনীয়াকৈ বৰষুণ নপৰাকৈ জমা কৰি থ'ব পাৰে। ভুচা মানে বন্ধুসকল, ঘেঁহুৰ ভুচাটো যিটো ক'লোঁ, সকলো ভুচা আৰু মানে ধৰক এতিয়া আমি যদি ঘেঁহুৰ খেতি কৰোঁ তেতিয়া ঘেঁহু খেতি কৰিলে সেই ঘেঁহুৰ যেতিয়া গুটিখিনি উলিয়াই দিব খেতিয়কে, উলিওৱাৰ পিছত যিখিনি থাকি যায় সেই বস্তুখিনি আপোনালোকে আনি পেলাই ধুনীয়াকৈ জমা কৰি থ'ব পাৰে। যেনেকৈ আমাৰ ধান খেতিটো কৰিলে যেনেকৈ আমি ধানৰ গুটিখিনি উলিওৱাৰ পিছত যিখিনি থাকি যায় সেইখিনিক আমি খেৰ বুলি কওঁ, তেনেধৰণে ভুচাৰ কথা ক'লোঁ। এই কথাটো মই বিতংকৈ এইকাৰণে কৈছোঁ, হয়তো সকলোৱে বুজি নাপাব পাৰে। যিসকলে বুজিছে সেইসকলৰ বাবে বাৰু সহজেই হ'ব, নুবুজাসকলক মই অকণমান বুজাই দিছোঁ। গতিকে সেই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ আনি পেলাই আগতীয়াকৈ জমা কৰি থ'ব পাৰিব, তেতিয়া আপোনালোকৰ বাৰিষা এই সমস্যা নহয়। আৰু সেইখিনি ছাগলীয়ে খুব ধুনীয়াকৈ খায়, আৰু সেইখিনি কেনেকৈ খায়, কেনেকৈ খুৱাব লাগে সেই বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাই পেলাই জনাম, তেতিয়া আপোনালোকে খুৱাব পাৰিব। এনেই মই ভিডিঅ'ত আপোনালোক কৈ দিছোঁ। সেইখিনি আপোনালোকে ধুনীয়াকৈ তাত অকণমান আপোনালোকে নিমখ পানীও ছটিয়াই দিব পাৰে। প্ৰথমতে ধৰক অলপ ভুচা ল'লে, ধৰক আপোনাৰ যিমানখিনি ছাগলী আছে, ধৰি লওক 10জনী ছাগলীৰ কাৰণে আপোনালোকে প্ৰথম অৱস্থাত আপোনালোকে ধুনীয়াকৈ 5 কেজিমান ল'লে এবাৰত। লৈ পেলাই আপোনালোকে তাতে অলপ নিমখ পানী ছটিয়াই দিলে, আৰু সেই নিমখ পানীত অকণমান মিঠৈ মিলাই দিব পাৰে। মিঠৈ মিলাই ধুনীয়াকৈ সানি পেলাই সেইখিনি যেতিয়া অলপ কম পৰিমাণে, একেবাৰে পূৰা পানী কৰিব নালাগে, অকণমান খালি ছটিয়াই দিব যাতে মিঠা আৰু নিমখটো পায়। ছটিয়াই পেলাই ধুনীয়াকৈ সানি পেলাই আপোনালোকে কিবা এটা বাচনত ছাগলীক দিব। ছাগলীয়ে খুব খায়। প্ৰথম অৱস্থাত যদিও নাখায়, লাহে লাহে ধুনীয়াকৈ খাবলৈ ল'ব, আৰু সেইখিনি খালেও আপুনি ছাগলীৰ স্বাস্থ্য বেয়া নহয়, ৰাখিব পাৰিব। আৰু এই যিবিলাক বাকী ভুচা কথা ক'লোঁ, সেই গোটেই ভুচাখিনি খোৱাৰ নিয়ম একেটাই। মই সেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম। কিন্তু বন্ধুসকল, এই ভুচাখিনি হ'ল শুকান, আৰু এই ভুচাখিনি খোৱাৰ লগতে আমি বিভিন্ন ধৰণৰ কিছুমান গছপাত আছে, সেইখিনিও আমি অকণ আনি পেলাই ছাগলীক দিব পাৰোঁ। তেতিয়া অকণমান কেঁচা বস্তু এটা খাবলৈ পালে ছাগলীৰো ভাল লাগিব। আৰু এটা কথা কওঁ বন্ধুসকল, যিটো মই ভুচাৰ কথা ক'লোঁ, এই ভুচাটো খুৱাই যদি আপুনি ছাগলী পালন কৰে তেতিয়াহ'লে ছাগলীৰ বেমাৰ আজাৰ খুবেই কম হয়, আৰু ছাগলীখিনিৰ স্বাস্থ্যও বেয়া নহয়, খুব সুন্দৰ হৈ থাকে। মাথো যিটো মানে মিনাৰেল মিক্সাৰ আছে, আপোনালোকে এগ্ৰ'মিন ফ'ড মিনাৰেল মিক্সাৰটো আপোনালোকে দিব পাৰে। আৰু তাৰ লগতে আপোনালোকে অকণমান দানা দিব লাগিব। ধৰক ৰাতিপুৱা অকণমান, সন্ধিয়া অকণমান যদি দানা
দিয়ে। দানাৰ ভিতৰত আপোনালোকে মাকৈটো ইউজ কৰিব পাৰে আৰু বিশেষকৈ চাপৰটো খুব সহজেই পোৱা যায়, সেই চাপৰো অলপ অলপ দিব পাৰে। তেনেকৈ দি পেলাই যদি আপোনালোকে ছাগলী ৰাখে তেতিয়াহ'লে আপোনালোকে কেঁচা ঘাঁহ নহ'লেও ধুনীয়াকৈ ছাগলী পালন কৰিব পাৰিব। এতিয়া আহোঁ গছপাতৰ কথালৈ। গছপাত বিশেষকৈ আপোনালোকে কঁঠাল পাত, তাৰপিছতে ঘোঁৰা নিমৰ পাত আৰু অলপ অলপ মহানিমৰ পাতো দিব পাৰে। তেতিয়া ছাগলীৰ পেলুৰ সমস্যা নাহে আৰু বিভিন্ন বেমাৰৰ পৰা মুক্ত হৈ থাকিব ছাগলীখিনি। তাৰপিছতে আপোনালোকে আহঁত পাতটো দিব পাৰে। আহঁত পাতটো ছাগলীয়ে খুব ধুনীয়াকৈ খায়। গমাৰি পাত খায়। তাৰপিছত চুবাবোলৰ ঘাঁহ গছটো যদি লগাই লয় তেতিয়াহ'লে চুবাবোলৰ পাতটো খুৱাব পাৰে। সেইটো খোৱালে ছাগলীৰ কাৰণে খুবেই ভাল। মোৰ এটা আগৰ ভিডিঅ'ত এটা দিয়া আছে যে গছপাত কি গছপাত ছাগলীয়ে খায়, সেই ভিডিঅ'টো যিসকলে চোৱা নাই চাবগৈ, তেতিয়া আৰু ধুনীয়াকৈ বুজিব পাৰিব। ইয়াত মই আপোনালোকক মাত্ৰ কৈ দিছোঁ, সেইটোত মই পাতবোৰ দেখুৱাই পেলাই কৰিছোঁ। আৰু আপোনালোকে গমাৰি পাতৰ লগতে কিছুমান ধৰক আম পাতো অলপ দিব পাৰে। তাৰপিছতে কলপাতটো বৰ বিশেষকৈ নিদিব, কলপাত কম পৰিমাণে দিব, বেছিকৈ নিদিব। আৰু ঘোঁৰা নিমটো খাই খুবেই ভাল পায়। তাৰপিছতে সৌৰা গছৰ যিটো পাত, সেই সৌৰা পাতটো আপোনালোকে ছাগলীক খুৱাব পাৰে। এইবোৰ খাই খুবেই ভাল পায়। যদি এনেকৈ ভুচা আৰু দানা, তাৰপিছতে আপোনালোকে এনেকৈ গছৰ পাত অলপ অলপ কাটি আনি পেলাই দিয়ে, তেতিয়া আপোনালোকে বাৰিষাৰ সময়ছোৱাত ধুনীয়াকৈ ছাগলী পালন কৰিব পাৰিব, কোনো সমস্যা নাহে। আৰু এনেকুৱা বহুতো গছৰ পাত আছে যিবোৰ ছাগলীয়ে খাই ভাল পায়। মই যিকেইটা গছৰ কথা ক'লোঁ, এইকেইটা গছৰ পাতটো ছাগলীয়ে খুব বেছিকৈ খায়, গতিকে মই এইকেইটাৰ কথা জনালোঁ। বাকীখিনি গছপাতৰ বিষয়ে আপোনালোকে সেই যিটো গছপাতৰ ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো ধুনীয়াকৈ পাই যাব, বা যিসকলে খুৱাই আছে হয়তো বুজিবই পাৰিব। এনেও ছাগলীক যিবিলাক বস্তু আপুনি দিব, সেইবোৰ পাত যদি ছাগলীয়ে ভাল পায় তেতিয়াহ'লে আনি পেলাই আপোনালোকে দিব পাৰে। আৰু যিটো পাতে ছাগলীক ক্ষতি কৰে, সেই পাতটো ছাগলীক দিলেও আপুনি ছাগলীয়ে নাখায়। গতিকে চিন্তা কৰিব নালাগে, ছাগলীয়ে সদায় ভাল বস্তুটোৱে খাব। যিকেইটা অপকাৰ কৰে সেই বস্তুটো ছাগলীয়ে নিজে কেতিয়াও নাখায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।